ৰাতিপুৱা চাহ খাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, সুস্থ আছে, আমিও ভালে আছোঁ। তো গাইজ বহুত টেনশ্যনত আছোঁ, সেইকাৰণে ভাবিছোঁ ভিডিঅ'ই নকৰোঁ। তো আমাৰ ইয়াতেতো গম পায় ফাগুন চ'ত মাহত পানী নহয়, পানী নাথাকে কুৱাত। আমাৰ বুলি নহয়, সকলোৰে নাথাকে। তো এই বুবুজন আহিল, তো আহি ক'ল কিবা কৰিব লাগিব নেকি? মই ঠিক আছে, মোৰ কাপোৰকেইটা আছে, ধুই দি যাওক। তো কাপোৰখিনি ধুই দি গ'ল, মোৰ বহুতে ভাল হ'ল, সুবিধা হ'ল। কাৰণ আজি কিমান দিনৰ পৰা কষ্ট কৰি আছোঁ। তাৰপিছত আকিলৰ পাপা বজাৰত গুচি গ'ল, আকিল অলপ আগুৱাই দিবই, মানে অলপ গাড়ীত উঠিলে তাৰ ভাল নালাগে। তাৰপিছত মই ঘৰত আহিলোঁ, আহি ঘৰখন চাওক। তো ঘৰখন ভালকৈ চাফা কৰি ল'লোঁ। তো মোৰ চাফা কৰা কমপ্লিট হ'ল। তাৰপিছত এখন দুপৰীয়াৰ কাৰণে কি ৰান্ধোঁ, তো ভাবতে মনত হ'ল যে দালি আছে, দালি আৰু আলু সিদ্ধ দিলোঁ। তো দালিখিনি কি কৰি এই যে সোমবাৰ দিম, নহৰু আৰু পিঁয়াজ দি সোমবাৰটা দি লৈছোঁ। তাৰপিছত ইফালে আলু ভৰ্তা, শুকনা মৰিচ ভাজি লৈছোঁ ভাল কৰি। তো আলু ভৰ্তাখিনিও কৰি লৈছোঁ। ইফালেও দেৰি হৈছে, যিহেতু জাহিদৰো ভোক লাগিছে। তাৰপিছত জাহিদ গা ধোৱা হ'ল, জাহিদৰ ভাত খাওয়া হৈ গ'ল। তাৰপিছত মই আৰু আকিল লাষ্টত গা ধুই ভাত খালোঁ। তো গাইজ